সকলোকে এলপিএন এমিছাৰী ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি সমাধান কৰিম ক্লাছ 6ৰ যি এক্সাৰচাইজ 1.4 দি আছে, অৰ্থাৎ যি ৱৰ্ক ইট আউট 1.4 দি আছে, তাৰে প্ৰশ্নকেইটা আজি আমি সমাধান কৰিম। সেয়েহে 1 নম্বৰ প্ৰশ্নটো চোৱা। প্ৰথমে ইংলিছত কি কৈছে? কেন ইউ ড্ৰ এ চিমিলাৰ পিক্টৰিয়েল ৰিপ্ৰেজেণ্টেশ্যন অফ 1 + 2 + 3 + 4 + 5 + 6 + 7 + 6 + 5 + 4 + 3 + 2 + 1 = 49 এজ ইন দ্য এবভ ফিগাৰ। আৰু অসমীয়াত কি কৈছে চোৱা, কৈছে যে ওপৰত দিয়া ধৰণে 1 + 2 + 3 + 4 + 5 + 6 + 7 + 6 + 5 + 4 + 3 + 2 + 1 = 49ক চিত্ৰৰ সহায়ত প্ৰদৰ্শন কৰা। অৰ্থাৎ চোৱা, এই যি ওপৰত যে আমাক কি দিয়া আছে, এই যে চিত্ৰটো দিয়া আছে, এই চিত্ৰটোৰ নিচিনা আমাক কি কৰিব লাগিব, ইয়াত যোনটো আহি দিয়া আছে, এই আহিটো আমি কি কৰিব লাগিব, প্ৰদৰ্শন কৰিব লাগিব। অৰ্থাৎ চোৱা কেনেকৈ কৰিবা। নাম্বাৰ 1ৰ আনচাৰ, 1ৰ আনচাৰটো কেনেকৈ হ'ব চোৱা। ইয়াত চোৱা কেনেধৰণে কৰিছে। প্ৰথমে কি আছে, ইয়াত 1 আছে, কি কৰিছে, এটা কি কৰিছে, ইয়াত ফুট অংকন কৰি কি কৰিছে, এইটো ঘেৰ কৰি দিছে, হয়নে? তাৰপিছত 1 আছে, তাৰপিছত 2 আছে, তাৰপিছত 1, হয়নে? ইয়াত চোৱা 1ৰ কাৰণে এটা কি কৰিছে, ফুট অংকন কৰিছে, 2ৰ কাৰণে 2টা কৰিছে, আকৌ 1ৰ কাৰণে 1, অৰ্থাৎ এটা কি কৰিছে, ফুট অংকন কৰি ইয়াত গোল কৰি দিছে। তাৰপিছত চোৱা, ইয়াতো একেধৰণে 1ৰ কাৰণে 1, 2ৰ কাৰণে 2টা কৰিছে, 3টাৰ কাৰণে 3টা ফুট দিছে, তাৰপিছত 2টাৰ কাৰণে 2টা ফুট দিছে, এটাৰ কাৰণে কি কৰিছে, এটা ফুট দিছে। এই ধৰণে আমি কি কৰিব লাগিব, ইয়াৰ যোনটো আহি আছে সেইটো আমি চিত্ৰৰ সহায়ত প্ৰদৰ্শন কৰিব লাগিব। অৰ্থাৎ চোৱা কেনেকৈ কৰিবা। প্ৰথমে চোৱা আমাৰ কিমান আছে, 1 2 3 4 5 6 7 7লৈকে যিহেতু আছে, আমি কি কৰিম, 7লৈকে আমি কৰি যাম। প্ৰথমে চোৱা কেনেকৈ কৰিবা। প্ৰথমে ইয়াত কি কৰিবা, এইদৰে এটা কি কৰিবা, গোল কৰিলা, এইটো কি কৰা, এইদৰে দি দিয়া। তাৰপিছত কি কৰা, এতিয়া এটা কৰিছোঁ, তাৰপিছত কি কৰিম, আমি 2টা দিম, এটা 2টা কৰি এনেকৈ 2টাক আমি এনেদৰে গোল কৰি দিওঁ। তাৰপিছত কি কৰিম, 3টা কৰিম, হয়নে? 1 1 2 3, এতিয়া 3টা কৰিছোঁ, এই 3টা কি কৰা, এইদৰে কি কৰা, গোল কৰি দিয়া। তাৰপিছত কি কৰা, এতিয়া 4টা গোল কৰা, এনেকৈ 1 2 3 4, আৰু এই 4টা কি কৰা, একেলগে এইদৰে কি কৰা, গোল কৰি দিয়া। তাৰপিছত 5টা গোল কৰা, 1 2 3 4 5, এই 5টা কি কৰা, একেলগে এইদৰে কি কৰা, গোল কৰি দিয়া। তাৰপিছত 6টা কৰা, 1 2 3 4 5 6, 6টা কৰিলোঁ, এই 6টা মিলি পেলাই কি কৰা, একেলগে এইদৰে কি কৰা, গোল কৰি দিয়া। তাৰপিছত 7টা কৰা, 1 2 3 4 5 6 7, এই 7টা কি কৰা, একেলগে এইদৰে কি কৰা, গোল কৰি দিয়া। তাৰপিছত চোৱা কিমান আছে, 7লৈকে কৰিলোঁ আমি। তাৰপিছত কিমান আছে, 6টা, হয়নে? এতিয়া চোৱা উল্টাকৈ আহিব, 6টা 5টা 4টা 3টা 2টা 1, এতিয়া কি কৰা, ইয়াত 6টা অংকন কৰা আকৌ, 1 2 3 4 5 6, এই 6টা কি কৰা, একেলগে এইদৰে কি কৰা, গোল কৰি দিয়া। তাৰপিছত 5টা অংকন কৰা, 1 2 3 4 5, এই 5টা কি কৰা, এইদৰে একেলগে গোল কৰি দিয়া। তাৰপিছত 4টা অংকন কৰা, 1 2 3 4, এই 4টা কি কৰা, এইদৰে গোল কৰি দিয়া। তাৰপিছত 3টা লোৱা, 1 2 3, এই 3টা কি কৰা, এইদৰে গোল কৰি দিয়া। তাৰপিছত 2টা লোৱা, 1 2, 2টা এইদৰে গোল কৰি দিয়া। তাৰপিছত কি আছে, এটা কি কৰা, এইদৰে গোল কৰি দিয়া। আৰু এইটোৱে হ'ল আমি আঁকিবলগীয়া চিত্ৰটো। আৰু ইয়াৰ তলত লিখি দিবা যে 1 প্লাছ, এইটো কিমানলৈকে আছে চোৱা, 7লৈকে আছে প্ৰথমে, হয়নে? এইটো লিখা 1 + 2 + 3 + 4 + 5 + 6 + 7 +, তাৰপিছত কিমান আছে, 7ৰ পিছত উল্টাকৈ আছে, হয়নে? 6 5 4 আছে, হয়নে? 7ৰ পিছত 6 + 5 + 4 + তাৰপিছত 3 + 2 + 1 সমান কিমান হৈছে চোৱা, 49, হয়নে? ইয়াত লিখা সমান 49। আৰু এইটো হ'ল আমাৰ 1 নম্বৰটোৰ যোনখন ছবি আঁকিব দিছে, সেই 1 নম্বৰৰ আনচাৰ। ইয়াৰ পাছত 2 নম্বৰটো চোৱা কি কৈছে, বাই ড্ৰয়িং এ চিমিলাৰ পিকচাৰ আপ টু 11 ফাইণ্ড দ্য ছাম। আৰু অসমীয়াত কি কৈছে চোৱা, একেধৰণৰ চিত্ৰ 11লৈ অংকন কৰিলে যোগফল কি পাবা। অৰ্থাৎ চোৱা, ইয়াত কি কৰিছে, 1ৰ পৰা কি কৰিছে, 7লৈকে লিখিছে, হয়নে? ঠিক আমি ইয়াত কি কৰিব লাগিব, 1ৰ পৰা 11লৈকে লিখিব লাগিব, আৰু গোটেইকেইটা যোগ কৰি পেলাই কিমান হয় সেয়া আমি কি কৰিব লাগিব, নিৰ্ণয় কৰিব লাগিব। অৰ্থাৎ যোগফলটো নিৰ্ণয় কৰিব লাগিব। অৰ্থাৎ 2 নম্বৰটো কেনেকৈ কৰিবা চোৱা, নাম্বাৰ 2ৰ সলিউশ্যন বুলি লিখিব পাৰি, নহ'লে আমি এনচাৰ বুলি লিখিব পাৰি। চোৱা কেনেকৈ কৰিম। প্ৰথমে চোৱা কিমানলৈকে লিখিব দিছে, 11লৈকে লিখিব দিছে, হয়নে? প্ৰথমে ইয়াত এনেকৈ লিখিবা, 1 + 2 + 3 + 4 + 5 + 6 + 7 + 8 + 9 + 10 + 11 + যিহেতু চোৱা আমাক কিমানলৈকে লিখিব দিছে, 11লৈকে লিখিব দিছে, হয়নে? এতিয়া 11লৈকে লিখিলোঁ। এতিয়া কি কৰে, 11ৰ পৰা সৰু সংখ্যাটো লিখে কিমান, 10 হ'ব, হয়নে? 11ৰ পৰা 10 + 9 + তাৰপিছত 9ৰ পিছত কিমান হ'ব, 8 + তাৰপিছত 7 + তাৰপিছত 6 + তাৰপিছত কিমান হ'ব, 5 + তাৰপিছত কিমান হ'ব, 4 + 3 + তাৰপিছত হ'ব 2 + 1
সমান সমান গোটেইকেইটা যোগ কৰিলে কিমান হয় সেয়া আমি ইয়াত উলিয়াব লাগিব এতিয়া এই গোটেইকেইটা যোগ কৰা 2 লগত 1 যোগ কৰা 2 একে 3 3 লগত 3 যোগ কৰিলে 6 6 4 10 10 5 15 15 6 21 21 আৰু 7 কিমান 28 28 আৰু 8 কিমান 36 36 আৰু 9 কিমান হ'বগৈ 45 45 আৰু 10 কিমান হ'ব 55 অৰ্থাৎ কিমান পালোঁ আমি 55 পালোঁ হয়নে সো 1 পৰা 10 লৈকে যোগ কৰিলে কিমান পায় 55 পায় হয়নে 55 ঠিক তেনেকৈ ইয়াত 1 2 3 4 5 6 7 8 9 10 এই 10 লৈকে এই 1 পৰা 10 লৈকে যোগ কৰিলে আকৌ ইয়াত কিমান পাম এই সাইডৰ পৰা উল্টা সাইডৰ পৰা কিমান পাম 55 পাম হয়নে 55 অৰ্থাৎ ইয়াত 55 ইয়াত 55 55 যোগ কৰিলে কিমান হয় চোৱাচোন 55 আৰু 55 যোগ কৰিলে কিমান হ'ব 5 5 10 গুণ 100 আছে 1 5 5 10 আৰু 1 কিমান 11 অৰ্থাৎ কিমান পালোঁ 110 এই 110 লগত এই 11টো যোগ কৰি দিয়ে কিমান হয় চোৱাচোন যেহেতু আমি 11 যোগ কৰা নাই সো আমি কি কৰিছিলোঁ 1 পৰা 10 লৈকে যোগ কৰিছোঁ কিমান পাইছোঁ 55 আকৌ এই 10 পৰা অৰ্থাৎ এই 1 পৰা আকৌ এই 10 লৈকে যেতিয়া কি কৰিম আমি যোগ কৰি যাম তেতিয়া কিমান পাম 55 পাম হয়নে ইয়াত এই সাইডে 55 এই সাইডে 55 পালোঁ কিমান পালোঁ 110 110 লগত 11টো যোগ কৰা কিমান 1 আৰু 0 যোগ কৰিলে 1 1 1 2 আৰু 1 1 অৰ্থাৎ কিমান পালোঁ চোৱা 121 এইটোৱে হ'ল আমাৰ 2 নম্বৰটোৰ আনসাৰ আৰু ইয়াৰ কিন্তু চিত্ৰখন আঁকিবলৈ দিয়া নাই অকল খালি যোগফলটোৱে আমাক উলিয়াব দিছে এইটো হ'ল আমাৰ 2 নম্বৰটোৰ আনসাৰ ইয়াৰ পাছত 3 নম্বৰটো চোৱা কি কৈছে লুক এট দ্য ফলোইং পেটাৰ্নছ ট্ৰাই টু ফাইণ্ড দ্য সাম অফ নেক্সট ফিউ পেটাৰ্নছ আৰু অসমীয়াত কি কৈছে চোৱা তলৰ আহিবোৰ চিনাক্ত কৰি পৰৱৰ্তী কেইটামান আহিৰ যোগফল উলিয়াবলৈ চেষ্টা কৰা অৰ্থাৎ চোৱা ইয়াত যে আহিটো দিয়া আছে এই আহিটোৰ ইয়াৰ পাছৰ কি কৰিব লাগিব আমি দুটা বা তিনিটা আহি কি কৰিব লাগিব নিৰ্ণয় কৰিব লাগিব অৰ্থাৎ চোৱা ইয়াত কি দিয়া আছে চোৱাচোন প্ৰথমে ইয়াত আছে 1 ইয়াত আছে 1 + 3 তাৰপিছত ইয়াত কি আছে 1 + 3 + 5 তাৰপিছত কি আছে 1 + 3 + 5 + 7 অৰ্থাৎ চোৱা আমি ইয়াত দেখিবলৈ পাইছোঁ যে গোটেইকেইটা কি অযুগ্ম সংখ্যা হয়নে তাৰপিছত কি আছে চোৱা 1 + 3 + 5 + 6 + 7 + সৰি 6 নহয় 1 + 3 + 5 + 7 + 9 তাৰপিছত 1 প্লাছ তাৰপিছত কিমান আছে 3 তাৰপিছত +5 +7 +9 +11 তাৰপিছতো কিমান হ'ব চোৱাচোন নাম্বাৰ 3 ৰ সলিউশন যেহেতু আমি ইয়াত দেখিছোঁ যে গোটেইকেইটা কি অযুগ্ম সংখ্যা হয়নে চোৱা কেনেকৈ কৰিবা তাৰপিছতো কিমান হ'ব চোৱা প্ৰথম হ'ব 1 + 3 + তাৰপিছত কিমান হ'ব 5 প্লাছ তাৰপিছত 6টো বাদ দি 7 লিখিছে 7 প্লাছ তাৰপিছত 8টো বাদ দি 9 লিখিছে তাৰপিছত 10 বাদ দি 11 হ'ব তাৰপিছত চোৱা ইয়াত 11 লৈকে লিখা আছে তাৰপিছতো কিমান হ'ব 13 হয়নে সো এইটো এটা আমি কি পাই গ'লোঁ ইয়াত আহি পাই গ'লোঁ তাৰপিছত আন এটা আহি কিমান হ'বগৈ 1 + 3 + 5 + 7 + 9 + 11 + 13 প্লাছ তাৰপিছত কিমান হ'ব 15 হয়নে ইয়াত আমি আন এটা আহি পালোঁ তাৰপিছত আকৌ এটা যদি আহি লিখিবলৈ যাওঁ ইয়াৰ পাছৰ যোনটো আহি সেইটো কিমান হ'বগৈ 1 + 3 + 5 + 7 + 9 + 11 + 13 + 15 + কিমান হ'বগৈ তাৰপিছত 17 এইটো হৈ গ'ল আমাৰ 3 নম্বৰটোৰ আনসাৰ অৰ্থাৎ আমাক কি কৈছে চোৱা ইয়াৰ পৰৱৰ্তী দুইটা বা তিনিটা কি কৰিব দিছে আমাক আহি লিখিব দিছে হয়নে চোৱা ইয়াত আমি কি কৰিলোঁ ইয়াৰ পাছৰ দুইটা ইয়াত আমি কি কৰিলোঁ তিনিটা আহি লিখিলোঁ এইটো হ'ল আমাৰ 3 নম্বৰটোৰ আনসাৰ ইয়াৰ পাছত 4 নম্বৰটো চোৱা কি কৈছে ট্ৰাই টু ভিজুৱেলাইজ দ্য এবভ পেটাৰ্ণ উইথ এন এপ্ৰপ্ৰিয়েট ফিগাৰ আৰু অসমীয়াত কি কৈছে চোৱা উপৰোক্ত আহি উপযুক্ত চিত্ৰৰ দ্বাৰা প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰা অৰ্থাৎ চোৱা এই যে ওপৰত যে কি আছে ইয়াত যে আহিটো দি আছে পেটাৰ্ণটো দি আছে এই পেটাৰ্ণটো আমি কি কৰিব লাগিব চিত্ৰৰ সহায়ত দেখাব লাগিব অৰ্থাৎ চোৱা কেনেকৈ কৰিবা অৰ্থাৎ চোৱা আমি কেনেকৈ কৰিম নাম্বাৰ 4ৰ সলিউশ্যনটো নাম্বাৰ 4ৰ সলিউশ্যন চোৱা কেনেকৈ কৰিম প্ৰথমে চোৱা ইয়াত কিমান আছে 1 আছে হয়নে অৰ্থাৎ ইয়াত যোনটো আহি আছে আহিটো আমি কি কৰিব লাগিব এইদৰে চিত্ৰত আমি কি কৰিব লাগিব প্ৰদৰ্শন কৰিব লাগিব অৰ্থাৎ দেখাব লাগিব চিত্ৰ আঁকি দেখাব লাগিব এতিয়া চোৱা প্ৰথমে কিমান আছে 1 আছে প্ৰথমে ইয়াত কি কৰা 1 অৰ্থাৎ এটা 1 আঁকা অৰ্থাৎ 1 আঁকা নহয় সৰি 1টো এইদৰে কি কৰা এটা বিন্দু দি দিয়া যেহেতু 1 আছে 1ৰ কাৰণে এটা বিন্দু দিবা আৰু এইটো কি কৰিবা এইদৰে গোল কৰি দিবা আৰু ইয়াত তলত লিখি দিয়া 1 তাৰপিছত কিমান আছে 1 + 3 আছে হয়নে ইয়াত কি কৰা প্ৰথমে কি কৰিবা এটা এইদৰে কি কৰিবা গোল কৰিবা তাৰপিছত এইটো এনেকৈ দৰে কি কৰিবা ঘেৰ দি দিবা তাৰপিছত কি আছে 1ৰ পিছত 3টা আছে হয়নে তাৰপিছত ইয়াত কি কৰা 3টা ঘেৰ দি দিয়া 1 2 3 আৰু এই 3টা কি কৰে একেলগে ঘেৰ দি দিয়া আৰু ইয়াত লিখি দিয়া আছে 1 + 3 তাৰপিছত কিমান আছে চোৱা 1 + 3 + 5 আছে হয়নে তাৰপিছতো কি কৰিবা প্ৰথমে কি কৰিবা এটা আঁকিবা প্ৰথমে এটা আঁকি কি কৰা ইয়াত ঘেৰ দিয়া তাৰপিছত কি কৰা 3টা আঁকা 1 2 3 আৰু এই 3টা কি কৰে একেলগে ঘেৰ দিয়া তাৰপিছত কিমান আছে 5টা 1 2 3 4 5 এই 5টা কি কৰে একেলগে এইদৰে কি কৰে ঘেৰ দি দিয়ে আৰু ইয়াত তলত লিখি দিয়া 1 + 3 + 5 তাৰপিছত কিমান আছে চোৱা তাৰপিছত আছে 1 + 3 + 5 + 7 তাৰপিছত কেনেকৈ কৰিম চোৱা আমি প্ৰথমে কি কৰা ইয়াত এটা কি কৰা এইদৰে ফুট দিয়া আৰু এইটো ঘেৰ দিয়া তাৰপিছত কেইটা আহিব 3টা হয়নে 1 2 3
এই তিনিটা কি কৰা ঘেৰ দিয়া তাৰপিছত কেইটা আহিব পাঁচটা 1 2 3 4 5 পাঁচটা তাৰপিছত কেইটা আহিব চোৱা সাতটা হয়নে 1 2 3 4 5 ইয়াত এটা দি দিছোঁ 6 আৰু ইয়াত এটা 7 1 2 3 4 5 6 7 এই সাতটা কি কৰা একেলগে ইয়াত এইদৰে গোল কৰি দিয়া অৰ্থাৎ ইয়াত কি কৰা লিখা 1 প্লাছ 3 প্লাছ 5 প্লাছ আৰু কিমান 7 হয়নে তাৰপিছত কিমান আহিব চোৱা আমি 7 লৈকে লিখিলোঁ এতিয়া কিমান আহিব 1 প্লাছ 3 প্লাছ 5 প্লাছ 7 প্লাছ 9 হয়নে তাৰপিছতো কি কৰা প্ৰথমে কি কৰা এটা কি কৰা এইদৰে ফুট দিয়া এইটো গোল কৰা তাৰপিছত আহিব তিনিটা 1 2 3 তাৰপিছত আহিব পাঁচটা 1 2 3 4 5 এই পাঁচটা গোল কৰা তাৰপিছত আহিব সাতটা 1 2 3 4 5 6 7 সাতটা গোল কৰা তাৰপিছত আহিব নটা 1 2 3 4 5 6 7 8 9 8 9 এই নটা কি কৰা গোল কৰি দিয়া আৰু ইয়াত তলত লিখি দিয়া আছে 1 প্লাছ 3 প্লাছ 5 প্লাছ 7 প্লাছ 9 9লৈকে লিখিলোঁ তাৰপিছত কিমান 11 হ'ব হয়নে 11 তাৰপিছত ইয়াত লিখিবা 1 তাৰপিছত হ'ব 3 1 2 3 তাৰপিছত আহিব 5 1 2 3 4 5 5 এইকেইটা গোল কৰি দিয়া পাঁচটাক তাৰপিছত আহিব 7 1 2 3 4 5 6 7 সাতটা কি কৰে একেলগে গোল কৰি দিয়া তাৰপিছত আহিব 9 1 2 3 4 5 6 7 8 9 9টো কি কৰা যোগ কৰা তাৰপিছত আহিব 11 1 2 3 4 5 6 7 8 9 10 11 এই কি কৰা এতিয়া 11টা কি কৰা এইদৰে ঘেৰ দি দিয়া আৰু ইয়াত লিখি দিয়া আছে 1 প্লাছ 3 প্লাছ 5 প্লাছ 7 প্লাছ 9 প্লাছ 11লৈকে লিখিলোঁ তাৰপিছত চোৱা আমাৰ আহিটো কি আছিলে এইটো হয়নে 13লৈকে হ'বগৈ হয়নে 13টালৈকে তাৰপিছতো চোৱা ইয়াত 13টালৈকে আঁকিব লাগিব আমি প্ৰথমে কি কৰা এটা আঁকা 1 তাৰপিছত কি কৰা তিনিটা আঁকা 1 2 3 তাৰপিছত পাঁচটা আঁকা 1 2 3 4 5 পাঁচটা কি কৰা একেলগে ঘেৰ দিয়া তাৰপিছত সাতটা আঁকা 1 2 3 4 5 6 7 সাতটা ঘেৰ দিলোঁ তাৰপিছত 9টা 1 2 3 4 5 6 7 8 9 9টা কি কৰিলোঁ আমি ঘেৰ দিলোঁ তাৰপিছত 11টা ঘেৰ দিয়া 1 2 3 4 5 6 7 8 9 10 11 এই 11টা কি কৰে এতিয়া এইদৰে ঘেৰ দি দিয়া 11 পিছত কিমান আহিব 13টা 1 2 3 4 5 6 7 8 9 10 11 12 13 এই 13টাক মিলি পেলাই কি কৰা এইদৰে কি কৰা ঘেৰ দি দিয়ে আৰু ইয়াত তলত লিখি দিয়া আছে 1 প্লাছ 3 প্লাছ তাৰপিছত কিমান 5 প্লাছ 7 প্লাছ 9 প্লাছ 11 প্লাছ 13 তাৰপিছতো হেৰি আমাৰ যোনটো আহি সেইটো কিমান আছে চোৱা 15লৈকে হ'ব হয়নে 15লৈকে এইটো এইদৰে লিখা তাৰপিছতো লিখিবা এইটো প্ৰথমে কিমান হ'ব এটা হ'বগৈ ইয়াত এটা তাৰপিছত তিনিটা 1 2 3 তাৰপিছত পাঁচটা 1 2 3 4 5 পাঁচটালৈ ঘেৰ দিয়া তাৰপিছত সাতটা 1 2 3 4 5 6 7 এই সাতটা লৈ পেলাই ঘেৰ দিয়া তাৰপিছত কেইটা হ'ব 9টা সাতটাৰ পিছত 9টা 1 2 3 4 5 6 7 8 9 এতিয়া 9টা লৈ পেলাই ঘেৰ দিয়া তাৰপিছত 11টা 1 2 3 4 5 6 7 8 9 10 11 এই 11টা লৈ পেলাই কি কৰা ঘেৰ দিয়া তাৰপিছত 13টা আঁকা 1 2 3 4 5 6 7 8 9 10 11 12 13 এই 13টা লৈ পেলাই কি কৰে ইয়াত ঘেৰ দিয়া তাৰপিছত কিমানটা হ'ব 15টা হ'বগৈ 1 2 3 4 5 6 7 8
9 10 11 12 13 14 15 15টা এই 15টা কি কৰা একেলগে এইদৰে কি কৰা ঘেৰ দি দিয়া আৰু ইয়াত তলত লিখি দিয়া যে 1 + 3 + 5 + 7 + 9 + তাৰপিছত 11 + 13 + 15 এইটো হৈ গ'ল আমাৰ আন এটা আহি তাৰপিছত চোৱা কিমানলৈকে লিখি আছে 17লৈকে লিখি আছে হয়নে এতিয়া কি কৰিব লাগিব আমি 17টো আঁকিব লাগিব 17টো চোৱা কেনেকৈ আঁকিম আমি ইয়াত কি কৰিম প্ৰথমে কি কৰিম এটা অংকন কৰি এইদৰে গোল কৰি দিম তাৰপিছত তিনিটা অংকন কৰা 1 2 3 তাৰপিছত কিমান হ'বগৈ 3ৰ পিছত হ'বগৈ 5 1 2 3 4 5 5টা কি কৰা গোল কৰা 5ৰ পিছত কেইটা হ'ব 7টা 1 2 3 4 5 6 7 7টা কি কৰে এইদৰে গোল কৰি দিয়া 7ৰ পিছত কিমান হ'ব 9 1 2 3 4 5 6 7 8 9 9টা কি কৰে এইদৰে গোল কৰি দিয়া 9ৰ পিছত কিমান 11 1 2 3 4 5 6 7 8 9 10 11 11টা হৈ গ'ল আমাৰ 11ৰ পিছত 13টা কৰা 1 2 3 4 5 6 7 8 9 10 11 12 13 13টা কি কৰা এইদৰে একেলগে 13টা কি কৰা গোল কৰি দিয়া 13ৰ পিছত কিমান হ'ব 15টা এতিয়া 15টা কৰা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 এই 15টা কি কৰা এইদৰে কি কৰা গোল কৰি দিয়া তাৰপিছত কিমান হ'ব 17টা হয়নে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 17টা গোল কৰি দিয়া আৰু এই গোটেইকেইটা কি কৰে একেলগে ঘেৰ দি দিয়া 17টা আৰু ইয়াত লিখি দিয়া যে 1 + 3 + 5 + 7 + 9 + 11 + 13 + 15 + 17 এইটো হৈ গ'ল আমাৰ যোনটো কি আছিলে 4 নম্বৰ আছিলে 4 নম্বৰটোৰ আনচাৰ আৰু যদি তোমালোকৰ যদি ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা সকলোকে ধন্যবাদ